আপোনালোকে পাৰ্টনাৰশ্বিপ ফাৰ্ম বা ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰিব খুজিছে নেকি? পাৰ্টনাৰশ্বিপ এক্ট 1932 দ্বাৰা ৰেজিষ্ট্ৰেশ্যন হয় আৰু অসমত পাৰ্টনাৰশ্বিপ ফাৰ্ম বা যিকোনো এটা বিজনেছ আৰম্ভ কৰিবলৈ হ'লে যদি যুটীয়াভাৱে বা দুজন বা দুজনতকৈ অধিক পাৰ্টনাৰ্ছে লগ লাগি একেলগে যিকোনো এটা বিজনেছ ট্ৰেডিং হ'ব পাৰে, কনষ্ট্ৰাকশ্যন হ'ব পাৰে, ছাৰ্ভিচ ছেক্টৰত হ'ব পাৰে, যদি আৰম্ভ কৰিব বিচাৰিছে তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে। কি ডকুমেণ্টছ লাগে, কেনেকুৱাকৈ ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে বা পাৰ্টনাৰশ্বিপ ফাৰ্ম ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কিমান টকা খৰচ হয়, এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। পোনপ্ৰথমে পাৰ্টনাৰশ্বিপ ফাৰ্ম এটা বিজনেছ ইনিচিয়েটিভ হয় বা এটা বিজনেছৰ লিগেল এণ্টিটি হয়, যিটো যেনেকুৱাকৈ প্ৰাইভেট লিমিটেড কোম্পানী হয়, যেনেকুৱাকৈ আপোনাৰ প্ৰপাৰ্টৰশ্বিপ ফাৰ্ম হয়, এজন ব্যক্তি আৰম্ভ কৰি য'ত, আৰু প্ৰাইভেট লিমিটেড কোম্পানী য'ত দুজন বা দুজনতকৈ অধিক ডাইৰেক্টৰে একেলগে লগ লাগি যিকোনো এটা বিজনেছ আৰম্ভ কৰে, সেইটোক আমি প্ৰাইভেট লিমিটেড বুলি কওঁ। যিটোত প্ৰত্যেক বছৰে আমি কমপ্লায়েন্সেছখিনি কৰিব লাগে বা এটা লিমিটেড শ্বেয়াৰত আমি কামখিনি কৰিব পাৰোঁ আৰু সেইটো অলপ এক্সপানচিভ হয়। তাৰ এগেইনষ্টত কিছুমান মানুহে পাৰ্টনাৰশ্বিপ ফাৰ্ম বনাই বিজনেছ কৰে। ঠিক একেখিনি সুবিধা পায়, কিছুমান লিমিটেড সুবিধাৰ বাহিৰে পাৰ্টনাৰশ্বিপ ফাৰ্ম বা ফাৰ্মৰ জৰিয়তে বিজনেছ কৰিলে একেখিনি সুবিধা প্ৰাইভেট লিমিটেডে যিখিনি পায়, ঠিক সেইখিনি পাৰ্টনাৰশ্বিপ ফাৰ্ম বা ফাৰ্মেও পায়। এতিয়া ফাৰ্ম এখন বনাবলৈ হ'লে পোনপ্ৰথমে আপোনালোকে পাৰ্টনাৰশ্বিপ ডিড এখন বনাব লাগিব। দুজন বা দুজনতকৈ অধিক ব্যক্তি একেলগে লাগি পাৰ্টনাৰশ্বিপ ফাৰ্ম এটা বনাব খুজিছে বা বিজনেছ এটা কৰিব খুজিছে, তাৰে সবিশেষ ডিডখনত বা পাৰ্টনাৰশ্বিপ ফাৰ্ম এগ্ৰিমেণ্টটোত লিখিব লাগিব। কাৰ কিমান শ্বেয়াৰ থাকিব, কিমান টকা ইনভেষ্ট কৰিব, সেইখিনি লিখিব লাগিব। পাৰ্টনাৰশ্বিপ বিজনেছটো এটা স্পেচিফিক নাম দিব লাগিব, যিটো নাম আপোনাৰ যিকোনো গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট বা যিকোনো ৰেষ্ট্ৰিক্টেড নাম হ'ব নালাগিব। নাম চিলেকশ্যন কৰিবলৈ আপোনালোকে গুগলত যাই ৰেজিষ্ট্ৰেশ্যনৰ যিটো নাম ক্ৰাইটেৰিয়া চিলেকশ্যন এইটো চাব পাৰে। পাৰ্টনাৰশ্বিপ ফাৰ্মৰ কাৰণে আপোনাৰ ব্যক্তি দুজনে প্ৰফিট এণ্ড লছ ৰেচিঅ'টো তাতে ডিডখনত লিখিব লাগিব, যিটো পাৰ্টনাৰশ্বিপ ডিড বুলি কওঁ। সেই ডিডত পাৰ্টনাৰশ্বিপৰ ফাৰ্মৰ বিজনেছটোৰ নাম, ফুল এড্ৰেছ, ঠিকনা গোটেইখিনি থাকিব, পাৰ্টনাৰ্ছৰ KYC ডিটেইলছখিনি থাকিব আৰু পাৰ্টনাৰ্ছৰ কিমান অংশ থাকিব বা বিজনেছটো ষ্টাৰ্টিঙত কি কেটেগৰীত বিজনেছটো কৰিব বা বিজনেছৰ অবজেক্টিভটো কি, সেইখিনি বস্তু পাৰ্টনাৰশ্বিপ ডিডত লিখিব লাগিব। পাৰ্টনাৰশ্বিপ ডিড এখন ৰেজিষ্ট্ৰাৰৰ পৰা চাব ৰেজিষ্ট্ৰাৰৰ পৰা ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত GST এখন বনাব লাগিব বা পেন কাৰ্ড এখন বনাব লাগিব। পেন কাৰ্ড হোৱাৰ পিছত GST এখন বনাই ল'ব লাগিব। GSTৰ পিছত আপোনালোকে পাৰ্টনাৰশ্বিপ ফাৰ্ম ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ৰেজিষ্ট্ৰাৰ অফ ফাৰ্ম এণ্ড ছ'চাইটি, যিটো অসম চৰকাৰে ৰেজিষ্ট্ৰাৰ অফ ফাৰ্মৰ যিটো অফিচ ৰাখিছে গুৱাহাটী, এইটো অনলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব। অনলাইন এপ্লাই হোৱাৰ পিছত 2000 টকা অনলাইনত জমা দি তাতে কিছুমান ফৰ্মছ লাগিব। ফৰ্ম নম্বৰ 1 যিটো CA উইটনেছ ফৰ্ম, সেইখন ফৰ্ম গোটেইখিনি ফিল আপ কৰি জমা দি এপ্লাই কৰিলে 2 পৰা 4 দিনৰ ভিতৰত এপ্ৰুভেল আহি যায়। বিশেষভাৱে আমাক যোগাযোগ